নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়াৰ হাফ ইয়াৰলি আৰু এনুৱেল এক্সামত আহিবলগীয়া কিছুমান কমন কুৱেশ্যন, যিবিলাক তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু এইবিলাক তোমালোকৰ SSLC এক্সামৰ কাৰণেও খুবেই ইম্পৰ্টেণ্ট। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা। ইয়াত তোমালোকৰ প্ৰথমতে মই পদ্যাংশখিনি লৈ আহিছোঁ আৰু তাৰপিছত ইয়াৰ গদ্যাংশখিনি মই বেলেগ এটা ভিডিঅ'ত লৈ আহিম, কিন্তু এই ভিডিঅ' লিংকটো মই এইটোতো দি দিম আৰু এইটো ভিডিঅ' লিংক মই এই গদ্যাংশৰ ভিডিঅ'টো দি দিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। প্ৰথমতে আছে কি আমাৰ বৰগীতটো লিখক কি আছে, মোক কোন আছিল? শ্ৰী শ্ৰী মাধৱদেৱ। এই বৰগীতটিত যিমানখিনি কুৱেশ্যন আছে তাৰে ভিতৰত মই যিবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইখিনি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। চ' এতিয়া আমি আৰম্ভ কৰিম ইয়াৰ কুৱেশ্যনখিনি। প্ৰথমত কি দিয়া আছে চোৱা তোমালোকে। বৰগীতটি কোনটো ৰাগত আধাৰিত? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ বৰগীতটি বসন্ত ৰাগত আধাৰিত আছে। 2 নম্বৰটো কি কৈছে আমাৰ বৰগীত শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব আমাৰ কমলা গায়ন নামৰ এজন ব্যক্তিয়ে পোনপ্ৰথমে বৰগীত শব্দটো ব্যৱহাৰ কৰিছিল বুলি জনা যায়। 3 নম্বৰটো কি কৈছে আমাৰ কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছিল? ইয়াৰ উত্তৰটো কৰি হ'ব আমাৰ চোৱা কবিয়ে বান্ধৱ বুলি পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক বা হৰিক সম্বোধন কৰিছিল। 4 নম্বৰ কুৱেশ্যন কি কৈছে আমাৰ সনন্দ আদি যোগীসকলে কাক ধ্যান কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব সনন্দ আদি যোগীসকলে পৰম পুৰুষ ভগৱান হৰিক ধ্যান কৰিছিল। 5 নম্বৰত কি হ'ব কবিয়ে কিহৰ পৰা মুক্তি পাবলৈ হৰিৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ কি কবিয়ে সংসাৰৰ মায়া মোহৰূপী মোহপাশৰ পৰা মুক্তি পাবলৈ হৰিৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছে। 6 নম্বৰ কি কৈছে কবিয়ে নিজে কিয় অধম বুলি কৈছে? উত্তৰ কি কৈছে আমাৰ ভগৱানৰ মহিমা অপাৰ, যি মহিমাৰ অন্ত বেদ বা সহস্ৰ মুখ থকা অনন্ত নগেও নাপায়, সেই অসীম মহিমাৰ কথা কবিয়ে সামান্য মানুহ হৈ উপলব্ধি কৰিব নোৱাৰাৰ বাবে নিজকে অধম বুলি কৈছে। তাৰপিছত তোমালোকে 7 নম্বৰ কুৱেশ্যন কি কৈছে বৰগীতটিৰ 2টা লক্ষণ লিখা। বৰগীতটিৰ 2টা লক্ষণ কি আছিল? বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত আৰু এইবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত কি কৈছে মোহপাশ মানে কি? উত্তৰটো কি হ'ব মোহপাশ মানে হ'ল সংসাৰৰ মায়া বা বন্ধন, যিয়ে মানুহক সত্যৰ পথৰ পৰা আঁতৰাই ৰাখে। 9 নম্বৰ কি দিছে আমাৰ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ কি দিছে আমাৰ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল আমাৰ কি নামঘোষা। এইটো তোমালোকে মনত ৰাখিবা, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি আমি এইটো কুৱেশ্যন। তোমালোকে গতিকে এইটো কুৱেশ্যন যেনেকৈ হওক মনত ৰাখি ল'বা। 10 নম্বৰ কি দিছে আমাৰ ব্ৰজাৱলী ভাষা কাক বোলে? ব্ৰজাৱলী ভাষা হ'ল শংকৰদেৱ মাধৱদেৱ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। ই মৈথিলী, ভোজপুৰী, নেৱাৰী আৰু অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠিছে। এতিয়া আছে কি আমাৰ দীঘলীয়া প্ৰশ্নৰ আৰু ব্যাখ্যা। 11 নম্বৰ কি দিছে বৰগীতটিৰ মূল ভাৱ লিখে। আমাৰ বৰগীতটিৰ মূল ভাৱ লিখিবলৈ কৈছে। উত্তৰটো কি হ'ব আমাৰ বৰগীতটিৰ জৰিয়তে কবি ভগৱান হৰিৰ ওচৰত দাস্য ভক্তি আৰু আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ কৰিছে, যাৰ মহিমা মুনি ঋষি বা বেদেও বিচাৰি নাপায়। সেই হৰিৰ চৰণত কবিয়ে আশ্ৰয় বিচাৰিছে। সংসাৰৰ মায়া মোহত আতুৰ হোৱা কবিয়ে ভগৱানক একমাত্ৰ উদ্ধাৰকৰ্তা হিচাপে গণ্য কৰিছে আৰু তেওঁৰ চৰণ কমলত ঠাই বিচাৰি প্ৰাৰ্থনা জনাইছে। ছাত্ৰ ছাত্ৰীসকল মই 12 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা ক'ব বিচাৰোঁ। তোমালোকে যদি ভিডিঅ'টো চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ তোমালোকৰ কমন কুৱেশ্যন আৰু বাকীবিলাক ছাবজেক্টৰ মই দি থাকিম। পৰীক্ষাৰ আগলৈকে সকলোবিলাক ছাবজেক্টৰ কুৱেশ্যন মই ইয়াতে দি যাম, তোমালোকে ইয়াৰ পৰা পঢ়িব পাৰিবা। আৰু তোমালোকে যদি এই PDF টো পাব বিচাৰা মোৰ এই ভিডিঅ'ৰ লাষ্টত চাবা, তোমালোকে লাষ্ট টাইমত যাবা, তাতে গ'লে মোৰ মোবাইল নম্বৰ দিয়া আছে, তাতে তোমালোকে মেছেজ কৰিবা, ফোন নকৰিবা, হোৱাটছএপত মেছেজ কৰিবা, তেনেহ'লে তাতে মই তোমালোকক এইটোৰ PDF দি দিম। এতিয়া তোমালোকে 12 নম্বৰ কি আছে
ব্যাখ্যা কৰা সহস্ৰ বয়নে যাৰ নাপাৰন্ত সীমা অধমে জানিব কোনে তোমাৰ মহিমা। ইয়াৰ উত্তৰটো কি হ'ব? উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি মাধৱদেৱে ৰচিত বৰগীত শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে। কবিয়ে ইয়াত ভগৱানৰ অসীম মহিমাৰ কথা প্ৰকাশ কৰিছে, যাৰ গুণগান কৰি সহস্ৰ মুখ থকা অনন্ত নাগেও সীমা বিচাৰি নাপায়। তেনে মহান ঈশ্বৰৰ মহিমাক কবিয়ে এজন নগণ্য অধম মানুহ হিচাপে কেনেকৈ বুজি পাব, সেয়া ইয়াৰ মাজেৰে প্ৰকাশ পাইছে। তাৰপিছত আহা আমাৰ কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13 কি কৈছে? বৰগীতত উল্লেখ থকা অনুসৰি হৰিৰ চৰণ দুখনক কবিয়ে কিহৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? বৰগীতত উল্লেখ থকা অনুসৰি কবিয়ে হৰিৰ চৰণ দুখনক মহাধনৰ লগত তুলনা কৰিছে। কবিয়ে অনুভৱ কৰিছে যে সংসাৰত আন একোৱে স্থায়ী নহয়, কেৱল হৰিৰ চৰণ দুখনে এই ভক্তৰ বাবে প্ৰকৃত সম্পদ। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 14। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ইয়াত কেইটামান শব্দ দিয়া আছে, তাৰে আধুনিক ৰূপ কি হ'ব? প্ৰথমটোত কি আছে? নাপাৰন্ত মানে পাৰ নাপায়, কেনে মানে কেনেকৈ, ভৈল মানে হল, আৰু কি আছে আমাৰ? জনেই মানে মানুহেই। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 15। মাধৱদেৱৰ দুখন ঝুমুৰৰ নাম লিখা। মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম হ'ল চোৰ ধৰা আৰু পিম্পৰা গুচোৱা। তোমালোকে কুৱেশ্যনটো মনত ৰাখিবা। এনেকুৱা টাইপৰ কুৱেশ্যন আহে, তোমালোকে কুৱেশ্যনটোৱে বুজি নাপাবা, কিন্তু এনচাৰটো অলৰেডি তোমালোকে জানা। সেইকাৰণে কুৱেশ্যনবিলাকো অলপ মই একেবাৰেকৈ লৈ আহিছোঁ, যাতে তোমালোকে কুৱেশ্যনবিলাকো বুজি পোৱা একচুৱেলি কি কৈছে আৰু কোনটো এনচাৰ বিচাৰিছে। সেইকাৰণে মই কুৱেশ্যনবিলাক অলপ একেবাৰেকৈ লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। এতিয়া তোমালোকে আহা চেপ্টাৰ নম্বৰ 2। চেপ্টাৰ নম্বৰ 2ত আমাৰ কি দি আছে? জিকিৰ। জিকিৰটো কাৰ ৰচক? আজান ফকীৰ। আজান ফকীৰৰ ৰচক জিকিৰ কবিতাটিৰ। জিকিৰ শব্দটো কোনটো মূল শব্দৰ পৰা ওলাইছে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? জিকিৰ শব্দটো আৰবী জিক্ৰ শব্দৰ পৰা ওলাইছে। 2 নম্বৰটো কি আছে চোৱা? জিকিৰ শব্দৰ অৰ্থ কি? জিকিৰ শব্দৰ অৰ্থ হ'ল ঈশ্বৰৰ নাম বাৰে বাৰে উচ্চাৰণ কৰা বা স্মৰণ কৰা। জিকিৰসমূহৰ ৰচক কোন? জিকিৰসমূহৰ ৰচক হ'ল আজান ফকীৰ। 4 নম্বৰ ঠিক হৈছে আমাৰ কুৱেশ্যনত, আজান ফকীৰৰ আচল নাম কি আছিল? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আজান ফকীৰৰ আচল নাম আছিল হজৰত শ্বাহ মিলত। এইটো পৰীক্ষাত আহিয়ে থাকে তোমালোকৰ, এইটো কুৱেশ্যন এৰি নাযাবা। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 5। কাৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল? আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল। তেওঁ ক'ৰ পৰা আহিছিল? তেওঁ ইৰাণৰ পৰা আহিছিল, বৰ্তমান ইৰাণৰ পৰা আহিছিল। মমিন শব্দৰ অৰ্থ কি? মমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান, বিশ্বাসী মুছলমান। 7 নম্বৰত কি দিয়া আছে? অসমৰ কোনবোৰ গীতৰ সুৰৰ লগত জিকিৰৰ সদৃশ্য আছে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? অসমৰ থলুৱা লোকগীত যেনে ঢোকাৰী গীত, দেহ বিচাৰাৰ গীত আদিৰ সুৰৰ লগত জিকিৰৰ সদৃশ্য দেখা যায়। তাৰপিছত তোমালোকে অহা কুৱেশ্যন নম্বৰ 8 চমু উত্তৰৰ প্ৰশ্ন। এইবিলাক তোমালোকৰ 2 পৰা 3 মাৰ্কৰ ভিতৰত আহিব, টেনশ্যন কৰিব লগা একো নাই। তোমালোকে বিশ্বাস কৰা, ইয়াত যিখিনি কুৱেশ্যন আছে তোমালোকে জাষ্ট এইখিনি পঢ়ি যোৱা বা এইখিনি তোমালোকে যেনেকৈ হওক মুখস্থ কৰা বা কনচেপ্ট লৈ লোৱা। তোমালোকে ইয়াৰ পৰাই তোমালোকৰ বহুতখিনি এক্সামত হেল্প হ'ব, আৰু ইয়াৰ পৰা তোমালোকে কমচে কম 60% পোৱাৰ এটা মাৰ্ক ইয়াৰ পৰা তোমালোকে কেৰি কৰিব পাৰিবা। মই যিবিলাক কুৱেশ্যন লৈ আহিছোঁ ইয়াত একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই লৈ আহিছোঁ। বাকী এনে কুৱেশ্যন দি ভৰ্তি কৰি ৰখা নাই। PDF-টো তোমালোকে এবাৰ চাব পাৰা, গোটেই ভিডিঅ' চাব পাৰা, বা তোমালোকক PDF লাগিলে মোক কণ্টেক্ট কৰিবা, নম্বৰ দি আছে, মই তোমালোকক দি দিম। 8 নম্বৰ কি কৈছে? জিকিৰ গীতবোৰৰ মূল বিষয়বস্তু কি? উত্তৰত কি দিছে? জিকিৰ গীতবোৰত ইছলাম ধৰ্মৰ তত্ত্ব, আল্লাহৰ মহিমা, ধৰ্মীয় নীতি নিয়ম আৰু মানৱ জীৱনৰ ক্ষণস্থায়িত্বৰ বিষয়ে বৰ্ণনা কৰা হয়। 9 নম্বৰ কি দিছে? পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, কথাফাঁকিৰ তাৎপৰ্য কি? এইটো মোৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এই 2 মাৰ্কছত আহি থাকে, 2 মাৰ্কছৰ কাৰণে আহি থাকে। ইয়াৰ অৰ্থ হ'ল আল্লাহ বা ভগৱান মানুহৰ অন্তৰতে বিৰাজমান, কিন্তু মানুহে নাজানি তেওঁক বাহিৰত বিচাৰি ফুৰে। যেনেকৈ পানীত থাকিও পিয়াহত মৰা আৰু জুইৰ কাষত থাকিও জাৰত কপাৰ দৰে এক অৰ্থহীন কাৰ্য।
তাৰপিছত আহা কুৱেশ্যন নম্বৰ 10, জিকিৰত উল্লেখ থকা মক্কা দুৱাৰৰ তাৎপৰ্য কি? উত্তৰটো হ'ব জিকিৰত মক্কা দুৱাৰ বুলি মানুহৰ হৃদয় বা আত্মাক বুজোৱা হৈছে। প্ৰকৃত ভক্তি থাকিলে নিজৰ দেশৰ ভিতৰতে মক্কা বা পবিত্ৰ ধামৰ দৰ্শন পোৱা সম্ভৱ। এতিয়া আহা কুৱেশ্যন নম্বৰ 11 ঠিক হৈছে, আজান ফকীৰক কিয় আজান ফকীৰ নামে জনা যায়? উত্তৰত কি হ'ব আমাৰ? তেওঁ পোনপ্ৰথমবাৰৰ বাবে অসমত ইছলাম ধৰ্মৰ প্ৰাৰ্থনাৰ বাবে আজান দি নামাজ পঢ়িবলৈ শিকাইছিল বাবে তেওঁক আজান ফকীৰ বোলা হয়। এতিয়া তোমালোকে আহা ব্যাখ্যামূলক প্ৰশ্ন, মানে আমাৰ 3 বা 4 মাৰ্কৰ প্ৰশ্ন উত্তৰ এইবিলাক তোমালোকে চাই থাকা। একেবাৰে সহজকৈ লৈ আহিছোঁ মই। সজাত মইনা আছে ঘনে লগাই মাত সজাত মইনাটিৰ অনেক যুগতি কথাফাকিৰ অন্তৰ্নিহিত ভাৱ বুজাই লিখা। ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে চোৱা। ইয়াত সজা মানে মানুহৰ দেহ আৰু মইনা মানে আত্মা বা জীৱাত্মাক বুজোৱা হৈছে। চৰাই যেনেকৈ সজাত আবদ্ধ হৈ থাকে তেনেকৈ আত্মাও নখৰ দেহৰ মাজত বন্দী হৈ থাকে। এই আত্মাই মুক্তিৰ বাবে বাৰে বাৰে ভগৱানক স্মৰণ কৰে। কুৱেশ্যন নম্বৰ 13 কৈছে চোৱা তোমালোকে, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো কি হ'ব চোৱা। ইয়াত কবিয়ে ক'ব বিচাৰিছে যে পৰমাত্মা বা আল্লাহৰ ওচৰত সকলো সমান। ডাঙৰ মাছ শাল বা খল লগত সৰু মাছ দাৰিকা যেনে পৃথক থাকে ঈশ্বৰৰ আগত। ধনী দুখীয়া তেনে কোনো ভেদাভেদ নাই, সকলো জীৱই সেই একেজন সৃষ্টিকৰ্তাৰ ওপৰত আশ্ৰয় লয়। ইয়াত কৈছে ঈশ্বৰ বা ভগৱানৰ ওচৰত কোনো ধনী দুখীয়া ডাঙৰ মানুহ এইবিলাকৰ কোনো ভেদাভেদ নাথাকে, তাৰ আগত সকলোৱে সমান বুলি কৈছে। 14 নম্বৰ ঠিক হৈছে আমাৰ, অসমীয়া সমাজ জীৱনত জিকিৰৰ গুৰুত্ব আলোচনা কৰা। উত্তৰ ঠিক হৈছে, জিকিৰে অসমীয়া সমাজত হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি আৰু সম্বন্ধৰ ভাৱ গঢ়ি তুলিছে। জিকিৰৰ ভাষা আৰু সুৰত অসমীয়া থলুৱা সংস্কৃতিৰ প্ৰভাৱ স্পষ্ট, যিয়ে জাতীয় ঐক্যক সুদৃঢ় কৰে। এতিয়া আহা কুৱেশ্যন নম্বৰ 15 ঠিক হৈছে, শব্দাৰ্থ লিখা। কুতুব আসমান দৰিয়া বৰম, ইয়াৰ উত্তৰটো কি হ'ব? কুতুব মানে ধ্ৰুৱ নক্ষত্ৰ, আসমান মানে আকাশ, আৰু দৰিয়া মানে সাগৰ বা নদী, বৰম মানে দয়া। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আহা তোমালোকে চেপ্টাৰ নম্বৰ 3। চেপ্টাৰ নম্বৰ 3 ঠিক হৈছে আমাৰ প্ৰশস্তি। এইটো কবিতা লিখিছে কোনে? ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰী দেৱে এই কবিতাটো লিখিছে। তোমালোকে ঠিক আগৰবিলাকৰ দ্বাৰা ইয়াতো সেইবিলাক কুৱেশ্যন, যিবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকৰ এক্সামত আহিবলগীয়া SSLC এক্সামত, সেইবিলাক কুৱেশ্যন তোমালোকে ইয়াত পাই যাবা। প্ৰথমত চোৱা আমাৰ কি দিছে। 1 নম্বৰত ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? উত্তৰ দি আছে ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। 2 নম্বৰ কি আছে? ৰঘুনাথ চৌধুৰীৰ 2খন কবিতা পুথিৰ নাম লিখা। উত্তৰ দি আছে সাদৰী আৰু কেতেকী। 3 নম্বৰ প্ৰশ্নবোৰ কি দিয়া আছে? প্ৰাকৃতিৰ বুকুলৈ আদৰণি কোনে কঢ়িয়াই আনিছে? উত্তৰটো কি হ'ব আমাৰ? নৱ কৈশলয় দলে চামৰ ধুলাই প্ৰাকৃতিক সাদৰী আনিছে। তাৰপিছত আহা তোমালোকে, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যাচিছে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যাচিছে। 5 নম্বৰ প্ৰশ্নটো কি হৈছে? জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ হ'ব জল স্থল আৰু আন্তৰিক্ষ সকলোতে দেৱতাৰ মহা অভিযান চলিছে। আন্তৰিক্ষ মানে তোমালোকে বিশ্ব ব্ৰহ্মাণ্ড বুলি কয় যে পৃথিৱীৰ বাহিৰত যিখিনি থাকে সেইটোক কয় আন্তৰিক্ষ। 6 নম্বৰ কি হৈছে? মোহন কৃষক বেনু কিহেৰে নিৰ্মিত? উত্তৰটো কি হ'ব আমাৰ? কৃষক বাঁহৰ পৰা নিৰ্মিত বাঁহী। প্ৰশস্তি শব্দটোৰ অৰ্থ কি? প্ৰশস্তি শব্দটোৰ অৰ্থ হৈছে গুণানুকীৰ্তন বা আৰাধনা। তাৰপিছত তোমালোকে আহা চমু উত্তৰ বা ৰচনাৱলী ধৰ্ম।
2, 3, 4 নম্বৰৰ ভিতৰত আহিব এইবিলাক তোমালোকৰ কোৱেশ্চন। ইয়াত তোমালোকে চোৱা কি কৈছে আমাৰ, কবিয়ে কাক অমৃত পুত্ৰ বুলি সম্বোধন কৰিছে, তেওঁলোকক কিয় সাৰ পাবলৈ কৈছে। ইয়াৰ পৰা আমাৰ কোৱেশ্চনটো গ'ল আৰু তাৰপিছত তোমালোকে লিখিবা ইয়াৰ পৰা আমাৰ উত্তৰটো কি হ'ব, কবিয়ে জগতৰ মানৱ জাতিক অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰিছে। দুখ, যন্ত্ৰণা আৰু মোহ নিদ্ৰাৰূপী কালৰাত্ৰি শেষ হোৱাৰ পাছত মুক্তিৰ পথত আগবাঢ়ি যাবলৈ কবিয়ে তেওঁলোকক সাৰ পাবলৈ আহ্বান জনাইছে। তাৰপিছত তোমালোকে মহা কালৰাত্ৰি বুলিলে কি বুজাইছে। উত্তৰটো কি হ'ব আমাৰ চোৱা, উত্তৰ ইয়াৰ পৰা আছে, কবিয়ে অমানিশাৰ আন্ধাৰত অন্ধকাৰৰ লগতে মানুহৰ মাজৰ অজ্ঞানতা, দুখ, দূৰদৰ্শা আৰু জড়তাৰ কালছোৱাক মহা কালৰাত্ৰি বুলি বুজাইছে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10 কি কৈছে, কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। ইয়াত উত্তৰটো চোৱা কি দিছে আমাৰ, কবিয়ে ৰঘুনাথ চৌধুৰীয়ে জগতৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ আৰু তেওঁৰ সৃষ্টি এই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য প্ৰশস্তি কৰিছে। প্ৰকৃতিৰ মাজতে বিভুৰ অস্তিত্ব অনুভৱ কৰি কবিয়ে এই আৰাধনা কৰিছে। 11 নম্বৰত কি হৈছে তোমালোকে কুৱেশ্যনটো, প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ চোৱা, উত্তৰটো কি কৈছে, প্ৰশস্তি এটি আধ্যাত্মিক ভাৱাপন্ন প্ৰাকৃতিৰ বিষয়ক কবিতা। ইয়াত কবিয়ে প্ৰাকৃতিৰ ৰূপ মাধুৰ্যৰ মাজেৰে জগতৰ স্ৰষ্টক স্থিতি কৰিছে। উষাৰ পোহৰত প্ৰকৃতিয়ে নতুন সাজ পিন্ধিছে। চৰাই কল কাকলিয়ে দেৱতাৰ উপস্থিতিৰ জাননী দিছে। কবিয়ে মানুহক মোহ নিদ্ৰা ত্যাগ কৰি সত্য আৰু সুন্দৰৰ আৰাধনা কৰিবলৈ তথা মুক্তিৰ পথৰ যাত্ৰী হ'বলৈ আহ্বান জনাইছে। তাৰপিছত তোমালোকে ব্যাখ্যা কৰা 4 পৰা 5 নম্বৰ ভিতৰত। 12 নম্বৰত কি দিছে, উঠা হে ঋত্বিক ধানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। ইয়াৰ উত্তৰটো কি হ'ব, উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি কবিতাৰ পৰা লোৱা হৈছে। কবিয়ে ইয়াত মানৱ জাতিক জাগ্ৰত হোৱাৰ আহ্বান জনাইছে। অজ্ঞানতাৰ অন্ধকাৰ নাশ কৰি সত্যৰ অন্বেষণত বৃত্তি হোৱা সকলক কবিয়ে অমৃতৰ সন্তান বুলি কৈছে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 13 কি কৈছে, মহাকালৰাত্ৰি শেষ হ'ল, এতিয়া উঠা কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰত কি দিছে আমাৰ চোৱা, কালৰাত্ৰি হ'ল দুখ আৰু অজ্ঞানতাৰ প্ৰাকৃতিক। কবিয়ে বুজাব বিচাৰিছে যে যি যন্ত্ৰণা বা অন্ধকাৰে মানুহক আৱৰি আছিল তাৰ অন্ত পৰিছে। এতিয়া জ্ঞানৰ পোহৰ আহাৰ সময় কৰিছে। সেয়েহে সকলোৱে এলেহুৱা ভাৱ ত্যাগ কৰি কৰ্মতপৰ হোৱা উচিত। এতিয়া তোমালোকে ভাষা বিষয়ক 14 নম্বৰ কি দিছে, অৰ্থ লিখা। যেনেকুৱা কি দিছে ইয়াত, তন্দ্ৰশাল টোপনিৰ বাবে এলেহুৱা হোৱা অৱস্থা, অন্তৰীক্ষ মানে আকাশ। তাৰপিছত তোমালোকে বিপৰীত শব্দ দিছে কি, মুক্তি মানে বন্ধন, তাৰপিছত দিছে অমৃত বিষ, আৰু উপেক্ষিত কি হ'ব, আদৃত বা গুৰুত্ব দিয়া। তাৰপিছত তোমালোকে চেপ্টাৰ 4। চেপ্টাৰ 4ত আমাৰ কি দি আছে, মই অসমীয়া। এইটো কোনে লিখিছে আমাৰ, সৈয়দ আব্দুল মালিক। সৈয়দ আব্দুল মালিকে এই কবিতাটো লিখিছে, মই অসমীয়া। ইয়াত তোমালোকে চোৱা কুৱেশ্যন কি দি আছে। 1 নম্বৰতে আমাৰ কি দি আছে, মই অসমীয়া কবিতাটো কবি কোন। ইয়াৰ উত্তৰটো হ'ব আমাৰ, কবিতাটোৰ কবি হ'ল আধুনিক অসমীয়া সাহিত্যৰ মাহিৰূপ সৈয়দ আব্দুল মালিক। তাৰপিছত 2 নম্বৰত কি দিছে, সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 3ত, অসমৰ হেংদাং ক'ত জিলিকিছিল। ইয়াৰ উত্তৰটো কি হ'ব, অসমৰ হেংদাং
দুপৰীয়া পূৰ্ণ আলোকত জিলিকি উঠিছিল। 4 নম্বৰ কি হৈছে মোগলসকলে অসমলৈ আহি কি দেখি বিচম্বিত হৈছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা অসমীয়া মানুহৰ বীৰত্ব আৰু স্বদেশ প্ৰেম দেখি মোগলসকলে বিচম্বিত হৈছিল। 5 নম্বৰ কি দিছে অসমৰ স্বৰ্গদেউসকলে কিহেৰে দেউল সাজিছিল। উত্তৰ হ'ব হাঁহ কণী আৰু বৰা চাউলৰ কৰালেৰে। তাৰপিছত তোমালোকে চমু উত্তৰ প্ৰশ্নসমূহ 2, 3 আৰু 4 নম্বৰৰ প্ৰশ্ন এইবিলাক। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কি হ'ব আমাৰ অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰটো কি হ'ব আমাৰ ইয়াৰ দ্বাৰা কবিয়ে অসমীয়া সেনানীৰ সাহস আৰু শৌৰ্যৰ কথা বুজাইছে। মোগলৰ বিৰুদ্ধে যুদ্ধত নামতে অসমীয়া সেনাই ব্যৱহাৰ কৰা হেংদাংবোৰ দুপৰীয়াৰ চোকা ৰ'দত জিলিকি উঠিছিল, যিটো আছিল শত্ৰুৰ বাবে এক ভয়ংকৰ আৰু বীৰত্বপূৰ্ণ দৃশ্য। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 7 ইয়াত কৈছে কি কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে। ইয়াৰ উত্তৰটো কি হ'ব কবিৰ মাতৃভূমি অসমৰ প্ৰতি থকা আগাধ প্ৰেম আৰু ভক্তিৰ বাবেই তেওঁ মৰাৰ পাছতো পুনৰ ইয়াতে জন্ম ল'ব বিচাৰিছে। অসমৰ ভাষা সংস্কৃতি আৰু প্ৰাকৃতিৰ মাজত নিজক বিলীন কৰি ৰাখিবলৈ কবিয়ে পুনৰ অসমীয়া হৈ উপজাৰ কামনা কৰিছে। 8 নম্বৰ কি দিছে আমাৰ মোগল সৈন্যই অসমৰ সামৰিক শক্তিৰ কি পৰিচয় পাইছিল। ইয়াৰ উত্তৰটো কি হ'ব মোগল সৈন্যই দেখিছিল যে অসমীয়া সেনানীয়ে কোনো আধুনিক বিলাসী খাদ্যৰ আশা নকৰি কেৱল এই অঞ্জালি পানী আৰু শুকান সান্দহ খাই দেশৰ বাবে প্ৰাণ টাকি যুঁজিব পাৰে। অসমীয়াৰ এই ত্যাগ আৰু আদম্য দেশপ্ৰেম পৰিচয় মোগলে পাইছিল। 9 নম্বৰ কি দিছে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। ইয়াত চোৱা উত্তৰত কি দিছে আমাৰ ইয়াৰ উত্তৰটো কি হ'ব কবিতাটোত কবিয়ে নিজক এগৰাকী গৌৰৱান্বিত অসমীয়া হিচাপে পৰিচয় দিছে। অসমীয়াৰ বীৰত্বপূৰ্ণ ইতিহাস মোগলক পৰাস্ত কৰা কাহিনী আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা ইয়াত পোৱা যায়। কবিয়ে অসমৰ ভাষা আৰু জাতিক প্ৰাণতকৈও আপোন বুলি গণ্য কৰে আৰু জন্মস্থানে ইয়াতে উপজাৰ হেঁপাহ প্ৰকাশ কৰিছে। 10 নম্বৰ কি কৈছে আমাৰ মোগলৰ বিজয়ী শক্তি অসমলৈ আহি কেনেকৈ অসমীয়া হ'ল। উত্তৰত হ'ব অসম জয় কৰিবলৈ অহা মোগল সৈন্যই ইয়াৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য ভক্তি আৰু প্ৰেমৰ মুগ্ধ হৈছিল। তেওঁলোকে অসমীয়াৰ বীৰত্ব দেখি পৰাজয় স্বীকাৰ কৰা নাই, বৰঞ্চ অসমৰ মোহতে ইয়াতেই থাকি গ'ল আৰু কালক্ৰমত অসমীয়া সমাজৰ সৈতে মিলি গৈ অসমীয়া হৈ পৰিল। তাৰপিছত আহে আমাৰ কি ব্যাখ্যা কৰা ভাৱ বিষয়ক 4 পৰা 5 নম্বৰৰ ভিতৰত। ইয়াত 11 নম্বৰ কি হৈছে মোগলে এবাৰ পালে শক্তিৰ নৰ পৰিচয় দেশ প্ৰেৰণ মুক্ত প্ৰেৰণ অসমৰ স্বদেশ ভক্তি কথাফাকি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো আমাৰ কি হ'ব চোৱা তোমালোকে ইয়াৰ উত্তৰটো হ'ব উক্ত কবিতাফাকি সৈয়দ আব্দুল মলিকৰ মই অসমীয়া কবিতাটোৰ পৰা লোৱা হৈছে। কবিয়ে ইয়াত বুজাব বিচাৰিছে যে মোগলসকলে ভাৰতৰ আন ঠাইত জয়লাভ কৰিলেও অসমত আহি তেওঁলোকে এক ব্যতিক্ৰমী শক্তিৰ মুখামুখি হৈছিল। সেই শক্তি আছিল অসমীয়াৰ নিভাঁজ স্বদেশ প্ৰেম আৰু স্বাধীনতাৰ প্ৰতি থকা স্পৃহা কেৱল অস্ত্ৰৰ বলেৰে নহয় বৰঞ্চ দেশৰ বাবে প্ৰাণ বিসৰ্জন দিবলৈ সাজু থকা অসমীয়াৰ মানৱীয় শক্তিৰ পৰিচয়হে মোগলে পাইছিল। কুৱেশ্যন নম্বৰ আমাৰ কি আছে 12 কুৱেশ্যন নম্বৰ 12 ঠিক হৈছে কবিয়ে অসমৰ প্ৰাকৃতিক কেনেধৰণৰ চিত্ৰ দাঙি ধৰিছে। উত্তৰটো কি হ'ব আমাৰ কবিয়ে অসমক স্বৰ্ণপুৰী আৰু ৰূপ বিনন্দীয়া বুলি অভিহিত কৰিছে। দুবৰিৰ পাতত মুকুতাৰ থোপা হাতীৰ দাঁতত খৰম নদীত সোণ চকুৰীয়া মাছ আদিৰ বৰ্ণনাৰে অসমৰ প্ৰাকৃতিক চহকী ৰূপটো
ফুটাই তুলিছে। তাৰপিছত আহা তোমালোকে ভাৱ বিষয়ক ইয়াৰ গ্ৰামাৰখিনি যেনেকুৱা দি আছে কি আলোক এইটো হ'ব অন্ধকাৰ, স্বাধীনতা হ'ব কি পৰাধীনতা, পৰাজিত হ'ব কি আমাৰ বিজয়। 14 নম্বৰ কি দি আছে তলৰ শব্দবোৰৰ অৰ্থ লিখা। হেংদাং হ'ব আহোম যুগত ব্যৱহাৰ কৰা এক বিশেষ তৰোৱাল। হেংদাং মানে তৰোৱাল বুলি ক'বা তোমালোকে। আৰু কাৰেংঘৰ হ'ল আহোম ৰজাসকলৰ ৰাজপ্ৰসাদ, মানে কাৰেংঘৰ এটা ঘৰ হয়, ৰজাসকলৰ ঘৰ এইটো। তাৰপিছত আহা তোমালোকে মুক্ত গতি মানে মুক্ত যি গীত, কৰ্মধায়ৰ সমাস, কৰ্মধাৰাই সমাজ এইটো। তাৰপিছত আহা তোমালোকে আমাৰ চেপ্টাৰ নম্বৰ 5। চেপ্টাৰ নম্বৰ 5ত কি কৈছে আমাৰ চোৱা, এইটো কি আছে দৃষ্টান্ত, পাঠটোৰ নাম আছে আমাৰ দৃষ্টান্ত। এইটো হ'ব হৰে কৃষ্ণ দেখা। কোনে লিখিছিল? হৰে কৃষ্ণ দেখা। ইয়াত তোমালোকে চোৱা মই ইয়াত কি কৰি লৈ আহিছোঁ, ইয়াত কোনবিলাক কুৱেশ্যন তোমালোকৰ কোনটো কোনটো ইয়াৰত আহিছিল সেইবিলাকো মই লৈ আহিছোঁ ইয়াত, কিন্তু আগৰ কেইটাত অনা নাই। কিন্তু ইয়াৰ পৰা তোমালোকে যিবিলাক নেক্সট পাৰ্ট আছে তোমালোকৰ গদ্যাংশবিলাক, সেই সকলোবিলাক পাৰ্টতে মই কোনটো কোনটো কুৱেশ্যন কোনটো কোনটো ইয়াৰত আহিছিল সেইবিলাক মই গোটেইখিনি লৈ আহিছোঁ। তোমালোকৰ কোনো টেনশ্যন কৰিবলৈ একো নাই। জাষ্ট তোমালোকে PDF টো মোক কমেণ্টত নহয়, তোমালোকক মই নম্বৰ দিছোঁ, নম্বৰত SMS কৰিবা, হোৱাটছএপত তোমালোকে কল নকৰিবা, কল কৰিলে ফোনটো উঠোৱা বহুত দিগদাৰী হৈ যায়। মেছেজ কৰিবা, মই মেছেজটো নিশ্চয় তোমালোকক মেছেজটো মই ৰিপ্লাই কৰিম। গতিকে তোমালোকে জাষ্ট খালি মেছেজত জনাবা যে ছাৰ মোক সেইটো PDF লাগে, ক্লাছটো লিখিবা, তাৰপিছত তোমালোকৰ ছাবজেক্ট লিখিবা আৰু ক'বা যে PDF টো লাগে। মই তোমালোকক সেই হোৱাটছএপতে মই তোমালোকক দি দিম, দিয়াৰ খুবেই চেষ্টা কৰিম। যদিও বিজি থাকোঁ পিছত হ'লেও মই দি দিম, কিন্তু দিয়াটো কনফাৰ্ম। কিন্তু তোমালোকে ফোন নকৰিবা, ফোন কৰিলে বহুত ডিষ্টাৰ্ব হয়, বহুতে ফোন কৰিলে মানে ফোনটো আৰু মই উঠাব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত তোমালোকে আহা এই দৃষ্টান্ত পাঠটিৰ প্ৰথমটো কুৱেশ্যনত কি দি আছে, কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? এইটো আমাৰ SSLC এক্সামত 2016তো আহিছিল, 2022তো আহিছিল। কবিয়ে 25 বছৰৰ আগতে মানুহজনক লগ পাইছিল। 2 নম্বৰত কি দিছে, 25 বছৰৰ আগতে পৰিৱেশটো কেনেকুৱা আছিল? ইয়াৰ উত্তৰটো হ'ব 25 বছৰ আগতে আলি কেঁকুৰিটো কেঁচা আছিল আৰু সময়টো আছিল গধূলি। তাৰপিছত আহা 3 নম্বৰত কি হৈছে, মানুহজনে নিজৰ ঘৰ বিচাৰি নোপোৱাৰ কাৰণ কি আছিল? ইয়াতো হ'ব আমাৰ 2018ত আহিছে এইটো SSLC এক্সামত। ইয়াৰ উত্তৰটো হ'ব মানুহজন কুকুৰী কণা আছিল, অৰ্থাৎ তেওঁ গধূলি বা ৰাতি চকুৰে নেদেখিছিল, সেইবাবে তেওঁ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 4 কি কৈছে, 25 বছৰ আগতে মানুহজনৰ ঘৰটো কেনেকুৱা আছিল? উত্তৰটো হ'ব মানুহজনৰ ঘৰটো এটা সাধাৰণ পজা ঘৰ আছিল। ঘৰৰ পদূলিত কেইজোপামান কাকিনী তামোল আছিল আৰু ঘৰৰ দাঁতিত আগলি বাঁহবোৰ নম্ৰভাৱে দোঁ খাই আছিল। কুৱেশ্যন নম্বৰ আমাৰ কিমান আছে 5। 25 বছৰৰ পাছত কবিয়ে মানুহজনক ক'ত লগ পাইছিল? উত্তৰটো হ'ব 25 বছৰ পাছত কবিয়ে সেই একেখন ঠাইতে মানুহজনক এটা 7মহলীয়া অট্টালিকাৰ বাহিৰত ৰৈ থকা অৱস্থাত লগ পাইছিল। 6 নম্বৰত কি কৈছে আমাৰ দৃষ্টান্ত কবিতাটিত কুকুৰী কণা শব্দটো কি অৰ্থ বুজাইছে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা, কুকুৰী কণা মানে হ'ল যিজন মানুহে গধূলি বা ৰাতি চকুৰে নেদেখে। এতিয়া আহা কুৱেশ্যন নম্বৰ 7 কি কৈছে, বৰ শান্তিত আছ এই প্ৰজাতি কথাষাৰ কোনে কাক কৈছিল? এইটো আমাৰ 2019ত আহিছে আমাৰ মেট্ৰিক এক্সামত। উত্তৰটো হ'ব কথাষাৰ 25 বছৰৰ আগতে কুকুৰী কণা মানুহজনে কবিক কৈছিল। কুৱেশ্যন নম্বৰ 8 কি কৈছে, 25 বছৰৰ পাছত মানুহজনে কবিক কি বুলি সুধিছিল? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ মানুহজনে চশমাৰ তলেৰে সন্দেহৰ দৃষ্টিৰে চাই কবিক সুধিছিল, হেৰা অচিনাকি মানুহজন তোমাক কি লাগে? ইয়াত এইটো ভাড়াঘৰ হ'ব, ভাড়াঘৰ বিচাৰি আহিছা। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 9, মানুহজনে বৰ্তমান অট্টালিকাটোক কাৰ মহল বুলি অভিহিত কৰিছে? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ মানুহজনে বৰ্তমান অট্টালিকাটোক কুবেৰৰ মহল বুলি অভিহিত কৰিছে। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 10, মাৰিলে দাহ কৰিবলৈও এজন মানুহ নাই কথাষাৰ কি বুজাইছে? এইটো আমাৰ 2017 চনত আহিছে। ইয়াৰ উত্তৰটো হ'ব এই কথাষাৰৰ জৰিয়তে কবি হৰে কৃষ্ণ ডেকাই আধুনিক যান্ত্ৰিক যুগৰ চহৰীয়া মানুহৰ চৰম নিঃসংগতা আৰু মানৱীয়তাৰ অভাৱৰ কথা বুজাইছে।
গগনচুম্বী অট্টালিকা থাকিলেও তাত মৰম চেনেহৰ অভাৱ। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 11। ইয়াত কৈছে কি দৃষ্টান্ত কবিতাটোৰ মূল ভাৱ লিখা। এইটো তোমালোকৰ 2015 আৰু 2020ত আহিছে। উত্তৰটো চোৱা কি কৈছে, দৃষ্টান্ত কবিতাটোৰ মূল ভাৱ হ'ল সমাজ পৰিৱৰ্তনৰ এক কৰুণ ছবি। 25 বছৰ আগৰ গ্ৰাম্য সৰলতা, শান্তি আৰু মানৱীয়তাৰ ঠাইত আজিও যান্ত্ৰিক যুগত কেৱল কংক্ৰিটৰ অট্টালিকা আৰু নিঃসংগতা বিৰাজমান। আগৰ সেই প্ৰজাঘৰটোৱে এতিয়া কুবেৰৰ মহলত পৰিণত হ'ল যদিও মানুহৰ মাজত পূৰ্বৰ সেই আন্তৰিকতা হেৰুৱাই গৈছে। 12 নম্বৰটো কৈছে যখৰ পোৱালিবোৰ বুলি মানুহজনে কাক বুজাইছে। উত্তৰত কি হ'ব, যিসকল মানুহে কেৱল ধন সম্পত্তি গোটোৱাত ব্যস্ত থাকে আৰু যাৰ মনত মানৱীয় অনুভূতি নাই, তেওঁলোকক মানুহে যক্ষৰ পোৱালি বুলি কৈছে। 13 নম্বৰত কি হৈছে, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু ইয়াত তেওঁক বুলিলে কাক বুজোৱা হৈছে। ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে চোৱা, ইয়াত তেওঁক বুলিলে 25 বছৰৰ আগৰ সেই সৰল নম্ৰ আৰু সন্তুষ্ট মানুহজনক বুজোৱা হৈছে। 14 নম্বৰত কি কৈছে, বিপৰীত শব্দ লিখা। গধূলি শান্তি পোহৰ। ইয়াৰ উত্তৰটো হ'ব কি, গধূলি হ'ব ৰাতি বা প্ৰভাত, শান্তি হ'ব অশান্তি, পোহৰ হ'ব আন্ধাৰ। 15 নম্বৰত কি কৈছে চোৱা তোমালোকে, শান্তি সন্ধি ভঙা আৰু নমযোগ কাৰ নমস্কাৰ। সন্ধি ভঙা নমস্কাৰটো আছে, নমযোগ কাৰ নমস্কাৰ। 13 নম্বৰত কি কৈছে এবাৰ কুৱেশ্যনত, এইটো তোমালোকৰ কবিতা হয় এইটো কণাই চাতুৰী। এই তোমালোকে লাষ্ট চাবা 13 নম্বৰ দি আছে চেপ্টাৰত। ইয়াত আমাৰ 1 নম্বৰ কি হৈছে, কানাই চাতুৰী কবিতাটিৰ কবি কোন। কানাই চাতুৰী কবিতাটিৰ কবি কোন আছে আমাৰ, ইয়াৰ উত্তৰটো হ'ব আমাৰ শ্ৰীধৰ কন্দলী। তাৰপিছত তোমালোকে আহা 2 নম্বৰত, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক অনুৰোধ কৰিছিল। এইটো আমাৰ 2022ত আহিছে। এইটো কোনে কৰিছে, গোপী শিশুসকলে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ আহি যশোদাক অনুৰোধ কৰিছে। 3 নম্বৰটো কি কৈছে, কৃষ্ণই মাকক কেইদিনমান নুউঠাকৈ থাকিম বুলি কৈছিল। এইটো হ'ব আমাৰ 4-5 দিনলৈকে নোখোৱাকৈ থাকিম বুলি কৈছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই অলপ শ্বৰ্টকাট কৈ দিছোঁ, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। ইমান ডাঙৰ ভিডিঅ' বহুত ঝামেলা হ'ব তোমালোকৰ কাৰণে, মই অলপ শ্বৰ্টকাটকৈ কৈ দিছোঁ। ইয়াত তোমালোকে চোৱা ডাইৰেক্ট আহা তোমালোকে 4 নম্বৰ কি কৈছে, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল। এইটো হ'ব আমাৰ মোহিনীৰ ৰূপ ধাৰণ কৰিছিল। 5 নম্বৰ কি কৈছে, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। এইটো আমাৰ 2025ত আহিছিল। তাৰপিছত তোমালোকে আহা, ইয়াৰ উত্তৰটো হ'ব বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। 6 নম্বৰটো কি হ'ব, কানাই চাতুৰী পাঠটোৰ মূল ভাৱ কি। কানাই চাতুৰী পাঠটো তোমালোকে মূল ভাৱটো পঢ়ি ল'বা। এইটো শ্ৰীকৃষ্ণৰ লীলাৰ কথা কৈছে, প্ৰেম সুন্দৰ এইবিলাকৰ কথা কৈছে, তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। কপিলী মুনিৰ মাতৃ কোন আছিল। কপিলী মুনি আছিল দেৱহতী। তাৰপিছত কাঠবাজি বুলি কাক কৈছিল, কাঠবাজি মানে যশোদা মাকক কৈছিল কাঠবাজি বুলি, মানে বাঞ্জী বুলি কয় যে ল'ৰা ছোৱালী নহয়, তাক কাঠবাজি বুলি কয়। যশোদা কোনে কাঠবাজি অপবাদৰ পৰা মুক্ত কৰিছিল, শ্ৰীকৃষ্ণই তাক তেওঁৰ গৰ্ভত জন্ম লৈ তাক কাঠবাজিৰ পৰা মুক্ত কৰিছিল। তাৰপিছত তোমালোকে কৃষ্ণই মাকক কিয় দধিচোৰ বুলি অভিযোগ কৰা বুলি কৈছিল। উত্তৰটো হ'ব, কৃষ্ণৰ মতে তেওঁ দেৱতাক অমৃত খুৱাব পাৰে, গতিকে সামান্য দধি চুৰ কৰাৰ তেওঁৰ কোনো প্ৰয়োজন নাই। তথাপি মাকে তেওঁক মিছাতে দোষাৰোপ কৰে। 11 নম্বৰ কি কৈছে, সুমৰন্তে শব্দটোৰ অৰ্থ কি, মনত পেলালে বা স্মৰণ কৰিলে। 12 নম্বৰ কি কৈছে আমাৰ, শ্ৰীকৃষ্ণই কাৰ পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰিছে। দৈৱকী আৰু বসুদেৱৰ পুত্ৰ ৰূপে কৃষ্ণই জন্ম লৈছিল। নন্দ যশোদাৰ ঘৰতহে ডাঙৰ দীঘল হৈছিল। 13 নম্বৰ কি কৈছে, কানাই চাতুৰী কোনখন কাব্যৰ অন্তৰ্গত। শ্ৰীধৰ কন্দলীৰ কাণ খোৱা পুথিৰ অন্তৰ্গত। 14 নম্বৰ কি কৈছে, কৃষ্ণই মাকক কি কথাৰ বাবে লাজ পোৱা বুলি কৈছে। উত্তৰটো হ'ব, মাকে কৃষ্ণক চোৰ বুলি ক'লে তেওঁ লোকৰ আগত তেওঁৰ কুৎসা ৰটিলে কৃষ্ণই লাজ পায় বুলি কৈছিল। 15 নম্বৰত কি হৈছে, কৃষ্ণই মাকক ভয় দেখুৱাই কলৈ যাম বুলি কৈছিল। এইটো 2026ত আমাৰ আহিছিল। এইটো তোমালোকে 2027 আহিব পাৰে, এইটো ভালকৈ পঢ়িবা। কৃষ্ণই মাকক ভয় দেখুৱাবলৈ বৰলৈতৰ পাৰলৈ বা
গোৰক্ষা ষ্টেণ্ডলৈ গুচি যাম বুলি কৈছিল। এতিয়া তোমালোকে আহা 14 নম্বৰ আমাৰ পাৰ্ট ধৰ ঝাৰু ধৰ ভাই। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই। এইটো খুব এটা ইম্পৰ্টেণ্ট কবিতা, তোমালোকে এইটো চাবা। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল। মষ্ট ইম্পৰ্টেণ্ট কবিতা, ইয়াৰ পৰা তোমালোকৰ বহুত কুৱেশ্যন কমন আহে, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। 1 নম্বৰ ঠিক আছে, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰীক আমাৰ অসম কেশৰী বুলি আখ্যা দিয়া হৈছিল। এইটো আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত 2 নম্বৰটো কি কৈছে? হাতামপুৰীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰটো হ'ব হাতামপুৰীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ বহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে। তাৰপিছত 3 নম্বৰ ঠিক কৈছে, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? এইটো মই 2023 আহি গৈছে। এইটো কি হ'ব? জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। 4 নম্বৰ ঠিক হৈছে, কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? উত্তৰটো কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰ ভৰি পৰিল বুলিছে। 5 নম্বৰ ঠিক হৈছে আমাৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটি অম্বিকাগিৰি ৰায়চৌধুৰী ক'ত থকা সময়ত ৰচনা কৰিছে? ইয়াৰ উত্তৰটো হ'ব স্বাধীনতা আন্দোলনৰ সময়ত কবিয়ে কাৰাবাসত খাটি থকা সময়ত এই কবিতাটি ৰচনা কৰিছে। এইটো আমাৰ 2024 আহিছিল, 2027 অহাৰ চান্স খুবেই বেছি বুলি আমি ক'ব পাৰোঁ। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 6, ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ লিখা। এইটো তোমালোকে লিখিবা, এইটো মই কৈ নাযাওঁ। এইটো 25 আহিছিল, 26 আহিছিল, তোমালোকে এইটো 27 আহিব পাৰে। সেইকাৰণে তোমালোকে এইটো কুৱেশ্যন এই মূল ভাৱটো পঢ়িবা। ধৰ ঝাৰু ধৰ ভাইৰ মূল ভাৱটো পঢ়িবা, মই কৈ নিদিওঁ, বহুত ডাঙৰ হৈছে অলৰেডি ভিডিঅ'টো। তাৰপিছত 7 নম্বৰটো আহা ব্যাখ্যা কৰা। এইটো তোমালোকে পঢ়ি ল'বা, মই নকওঁ আৰু বহুত দীঘল হৈ যাব, অলৰেডি বহুত দীঘল হৈছে, মই শ্বৰ্টবিলাক কৈ আছোঁ। 9 নম্বৰ কি কৈছে? কবিয়ে সোণৰ চোতাল ঘৰ বুলি কিহক বুজাইছে? উত্তৰ কি কৈছে? কি কবিয়ে আমাৰ দেশৰ অতীতৰ উজ্জ্বল ঐতিহ্য আৰু গৌৰৱময় ইতিহাসক সোণৰ চোতাল ঘৰ বুলি কৈছে। কুৱেশ্যন নম্বৰ 10 কি কৈছে? কাজল ছাই শব্দটো কবিয়ে কি অৰ্থত ব্যাখ্যা কৰিছে? উত্তৰটো হ'ব কাজল ছাই শব্দটো কবিয়ে কলংক, অপমান আৰু পৰাধীনতাৰ অৰ্থ বুজাইছে। তাৰপিছত তোমালোকে ভাষা বিষয়ক আৰু ব্যাকৰণ গুৰুত্বপূৰ্ণবিলাক কি কি আছে ইয়াত? বিপৰীত শব্দ যেনে ঘৃণা, আদৰ বা স্নেহ, স্বাৰ্থ হ'ব নিঃস্বাৰ্থ, জীৱন মৰণ, আৰু বীৰ হ'ব এইটো ভীৰু। 12 নম্বৰ কি দিছে? বাক্য ৰচনা। সৰি পুচি মানে আমি আমাৰ ঘৰখন সাৰি পুচি ঘৰখন সদায় সাৰি পুচি চফা কৰি ৰাখিব লাগে। একেবাৰে ইজি বস্তু এইটো, এবাৰ কৰিলে মনত ৰাখি যাব। তাৰপিছত কি আছে? মলি মামৰ, বৰষুণত তিতি থকাৰ বাবে চাইকেলখনত মলি মামৰ ধৰিছে। 13 নম্বৰ কি আছে আমাৰ? ঋণ শব্দটোৰ মধ্যাহ্ন হোৱাৰ কাৰণ কি? এইটো আমাৰ 2000 SSLC এক্সামত 23 আৰু 24 আহিছে। তোমালোকে 27 কাৰণে ৰেডি হৈ থাকা, এইটো আহিব বুলি ভাবি লোৱা, মানে চিয়'ৰ বুলি ভাবি লোৱা। একেটা পদতে থকা হাঁচৰি বৰ্ণৰ পিছত থকা বাবে নটো মধ্যাহ্ন হৈছে। 14 নম্বৰ ঠিক আছে, জাহি জাবৰ শব্দৰ অৰ্থ কি? উত্তৰটো হ'ব ইয়াৰ অৰ্থ হ'ল অলাগতিয়াল জাবৰ বা সমাজত চলি থকা কুপ্ৰথাসমূহ। 15 নম্বৰ কি হৈছে? অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন উল্লেখযোগ্য কবিতা পুথিৰ নাম লিখা। অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন উল্লেখযোগ্য কবিতা পুথিৰ নাম হ'ল তুমি বা বিনা বা অনুভূতি যিকোনো এটা লিখিলে হৈছিল। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এটা QR কোড দি দিছোঁ, তোমালোকে জাষ্ট খালি 50 rupees দিবা, অনলি 50 rupees দিবা। এইটো QR কোডত স্কেন কৰি দিবা, তোমালোকে ধুনীয়াকৈ ইয়াত স্কেন কৰি দিবা। নামটো চাবা, তোমালোকে নামটো আছে আমাৰ কি? মেহবুব ৰহমান। এই QR কোডটো তোমালোকে অনলি 50 rupees দিবা। 50 rupees দি কিনে তোমালোকে কি কৰিবা? স্ক্ৰীনশ্বটটো, ৰিচিপ্টৰ স্ক্ৰীনশ্বটটো এই মোবাইল নম্বৰটোত হোৱাটছএপত দি দিবা। হোৱাটছএপত তোমালোকে স্ক্ৰীনশ্বটটো পঠাই দিবা। পঠাই দিয়াৰ পিছত তোমালোকে কি কৰিবা? তাতে লিখি দিবা যে ছাৰ মোক ক্লাছ CLASS ক্লাছ 10ৰ ছাবজেক্টটো তোমালোকে কি লাগে, বা এছামিছ লাগিলে এছামিছ দিবা, বা তোমালোকে আৰু যদি সুবিধা পোৱা সেই যিটো ভিডিঅ'ত চাইছা এই PDF-টো, সেই ভিডিঅ'টোৰ লিংকটো তোমালোকে এই হোৱাটছএপ নম্বৰত 7576915308 তোমালোকে এই হোৱাটছএপ নম্বৰটোত শ্বেয়াৰ কৰি দিবা। এই ভিডিঅ'ৰ লিংকটো দি দিবা। মই তোমালোকক সেই ভিডিঅ'ৰ PDF-টো যিমান সোনকালে পাৰোঁ তোমালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। একচুৱেলি তোমালোকে ফোন নকৰিবা, মই তোমালোকক অনুৰোধ কৰি কৈ আছোঁ, ফোন নকৰিবা। ফোন কৰিলে বহুত দিগদাৰী হৈ যায়। মেছেজ কৰিবা, মই যিমান পাৰোঁ, যিমান মানে টাইম পাওঁ তোমালোকক মই মেছেজটো ৰিপ্লাই কৰাত ট্ৰাই কৰিম। যিমান একদম সঁচা কথা কৈছোঁ, মই যিমান টাইম পাওঁ তোমালোকৰ মেছেজটো ৰিপ্লাই কৰাত ট্ৰাই কৰিম, কিন্তু ফোনটো নকৰিবা, ফোন কৰিলে বহুত অসুবিধা হয়। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। হাতে ধন্যবাদ, তোমালোকে ভালকৈ পঢ়া। আৰু এইবাৰ তোমালোকে কি কৰিবা? 2027 যিটো আমাৰ কি হ'ব, SSLC এক্সাম হ'ব, সেইটো তোমালোকে সকলোৱে অসমীয়াত কমচে কম নহ'লে তোমালোকে 80+
পাবই লাগিব। মোৰ ভিডিঅ'ত তোমালোকে চাই থাকা, মই এনেকুৱা কুৱেশ্যন লৈ আনিম, তোমালোকে জাষ্ট সেইখিনি ফ'ল' কৰিবা। কমচে কম তোমালোকে 80+ পোৱাটো মই কনফাৰ্ম বুলি ধৰি ল'ম। চ' ছাত্ৰ ছাত্ৰীসকল ভালকৈ পঢ়া আৰু আগুৱাই যোৱা।